সভাত এটা কথা কৈছিল চৰকাৰে সন্মান দিছে কিন্তু বিৰছা মুণ্ডা ঘৰত তাৰ পৰিয়াল অতি কষ্টৰ মাজত আছে। একদম স্পষ্ট কথা, যোন বিৰছা মুণ্ডাই আজি ট্ৰাইবেলসকলে ফাইট কৰি পেলাই আমাৰ ভাৰতক স্বাধীন কৰাত সহায় কৰিছিলে, সেই মানুহৰ গাঁও আৰু তেখেতৰ পৰিয়ালৰ অৱস্থা এতিয়াও বেয়া। এটা একদম সঁচা কথা। सब जन के जोहार गाइस। प्रतिदिन टाइम के से एक वीडियो न्यूज क्लिप है और रावण के हमने आगे देखेंगे, लेकिन आगे बढ़ा तो उससे पहले बताएंगे। लेकिन चाह का सच में हमनी के देश में बिरसा मुंडा नियर आदिवासी लीडर के जरूरत है का? हमनी के सिद्धू कान्हू जैसा हमनी के आदिवासी वीर लीडर के जरूरत है का? ऐसा लीडर हमनी के मिली काले के आज सच में अगर देखबो तो हमनी के लगिन ऐसा एक नेता के जरूरत है जो नेता तो हमनी के माटी भाटी के बागान बाड़ी के और अपन हक अधिकार के लगी अपन जान दे के ने जी शक्ति लगाई के लड़े जैसन वीर के बहुत जरूरत है। वरना हमनी बहुत ही खतरनाक परिस्थिति में आसाम आगे बढ़ जाबे। आदिवासी मन से लेकिन एक स्पेशल पार्टी के तैयारी चलाते हैं और इकर में प्रदीप नाग का कहे है तो कार मन चाहोला प्रदीप नाग सही कहा थे या फिर इके सपोर्ट करे लगे। जितना भी चाहे जनजाति आदिवासी माना सब जन इस बात में कमेंट्स करवा काले कि हमनी के सही बात में अगर देखे जाबे तो हमनी के सच में जितना भी आदिवासी लीडर नेता माना है हमनी के जात के लेकिन बहुत ही कम काम करे के लेकिन दिखाई मिलेला। ज्यादातर हमनी के लॉलीपॉप ही देख लेकिन दिखाई मिलेला। तो इस बार ऐसा होने वाला है या फिर का होने वाला है, जरूर से इस वीडियो को देखा और कमेंट्स करके जरूर बताबा, वीडियो के शेयर कर देबा। তেখেতে আমাৰ আদিবাসী হৈ পেলাই ৰিপ্ৰেজেন্ট কৰিছিল, মুণ্ডা সমাজৰ হয় কৰিছিল। এই গতিকে আমি গৌৰৱ ফিল কৰো যেটো আমাৰ আগে পিছে কোনেও নাই। আমাৰ আজি আপুনি যদি চাই যিবিলাক এমএলএ এমপি হৈছে নামৰ তেখেতসকলে একো কাম নাই, আমাৰ জাতিৰ একো কাম কৰা নাই। কিন্তু বিৰছা মুণ্ডা নিচিনা মানুহ আজি আমাক এইটোৰ কাৰণে বিৰছা মুণ্ডাক আজি চৰকাৰে সন্মান দিছে, গৌৰৱ দিব হিচাপত তেখেতসকলে আমাক বিৰছা মুণ্ডাৰ কৰাৰ কাৰণে আমি এখানে সরকারে যাই পেলাই তাত চাব লাগে। ভারত সরকার এটো রেসপন্সিবিলিটি হয়, এটো কোনবা ঝাড়খণ্ড সরকারক চাপি দিলে নহব। মেইন রেসপন্সিবিলিটি ইজ দ্য সেন্ট্রাল গভর্নমেন্ট আর এটো হয় আমার ভারতৰ সরকার তথা মোদী সরকারের কাম। তাত নিজে গৈছে, তেখেতসকলে নিজে যাই চাই আইছে, গতিকে তাত ডেভেলপ কৰাৰ কাৰণে কিমান পইচা লাগে। ইমান ঠাইত মডেল ভিলেজ বনাই আছে, তো বিৰছা মুণ্ডা গাঁওটো মডেল ভিলেজ বনাই দিয়াত কি টান আছে? কি যায়? আমাৰ ভাৰতৰে ভাল হ'ব, সবাই ভাল পাব। গতিকে আমি আপিল করব খোঁজো, দাবি জনাও যে ভারত সরকার তথা আমার নরেন্দ্র মোদী সরকারে বিরছা মুণ্ডা গাঁওক মডেল ভিলেজ ঘোষণা করার কারণে আমি দাবি জনাই আছো। আর বিরছা মুণ্ডার পরিয়ালৰ যিজনে আছে সিহঁতক চাকৰি দিয়াৰ কাৰণে আমি সরকারক আমি দাবি জনাই আছো, যাতে সিহঁতৰ সরকাৰৰ সহযোগত সিহঁতৰ পৰিয়ালটো যাতে জিন্দা থাকে, নহলে পৰিয়াল শেষ হৈ যাব। পেছত কবা মানুহ নহব যে তেখেতৰ পৰিয়াল কোন আছিল। পেছত লাষ্টত নহলে কৈ দিব ইট ইজ এ মাইথোলজিক্যাল হিষ্ট্রি কৈ দিব, যেটো অরিজিনাল হিষ্ট্রি হয় তাক কিন্তু লুকুৱাৰ কাৰণে চৰকাৰে বহুত চাল বিল খেলি থাকে। এটোৰ কাৰণে আমি কব যে যোনটো অরিজিনাল হয় অরিজিনাল ৰাখিব লাগে, তাৰ কাৰণে চৰকাৰে যিমান টকা লাগে দিব লাগে, এই আমাৰ দাবী থাকে। লগতে অসমত থকা যি উৰাং মুণ্ডা সন্তান খাৰিয়া তাৰে আমি খানদান হয়, বিৰছা মুণ্ডাৰে খানদান হয়। আমি আমাক চিনি নাপায় চৰকাৰে, তেতিয়াহ'লে কালি 26ৰ ইলেকশ্যনত কিন্তু বিজেপি চৰকাৰক আমি চিনি নোপোৱা কাৰণে আমি বাধ্য হৈছো। তেতিয়াহ'লে বিজেপি চৰকাৰক আমি ভোট দিব কেতিয়াও নোৱাৰিম। যদিও ইচ্ছা কৰি আছো 25ৰ ভিতৰত যদি এসটি নিদিয়ে এই বিৰছা মুণ্ডাৰ গোষ্ঠীক আমার যদি ব্লাড কাটে আর বিরছা মুণ্ডার খানদানৰ ব্লাড কাটে আমার একেই হয়। আর যদি আমি এসটি না পাই এটা প্রমাণ করে দিবা, কিউ না পাও? What is the problem to give us to grant an ST status? আমাক জানিব লাগিব, আমাক জানি জনাব পাৰিব লাগিব। এটোৰ কাৰণে আমি দাবী জনাও যেহেতু অসমৰ ভালৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে অসমত থকা উৰাং মুণ্ডা সন্তান খাৰিয়াক অতি সোনকালে ST স্ট্যাটাস দিব লাগে। আর অটোনমাস স্যাটেলাইট কাউন্সিল দিলেহে জাতিটো বাঁচিব, ভাষা বাঁচিব, হিষ্ট্রি বাঁচিব আর অসমৰ সম্পত্তি মাটি বাৰী বাঁচিব। অন্যথা কিন্তু ইয়াত যেনকা বাহিৰৰ বা যেনকা মানে ফৰেনাৰ্ছ বিলাকৰ যিটো আটাইক হৈ আছে অসম কালিলৈকে বাঁচিব না নাবাচে বা অসমৰ অসমীয়া ভাষা যে বাঁচিব মোক এতিয়া সন্দেহ হৈ আছে। দেখা পোৱা গৈছে চৰকাৰে জনজাতি গণনা প্ৰতিশ্ৰুতি দি আছিল, কিন্তু শেহতীয়াকৈ প্ৰতিশ্ৰুতি কেইদিনমানৰ পূৰ্বে ক'লে দল সংগঠন চৰকাৰ দিনত হ'বগে বুলি। স্পষ্ট কথা, প্ৰতিশ্ৰুতি দিয়ে কি দিয়ে আমি এইটো হিচাপ নকৰো। আমাৰ ডেডলাইন 2025 ভিতৰত আমি এসটি পাব লাগে, আমাৰ ডেডলাইন। এতে প্ৰতিশ্ৰুতি দিয়ে কি দিয়ে আমি এটা হিচাপ নকৰো। তহঁতৰ প্ৰতিশ্ৰুতি কাক দিয়া দি থাক, আমাৰ ক'ব লগা নাই। এটা হ'ল তো আমি
গম পালো এবাৰে টেঙা বিক্ৰী কৰিব পাৰে বাৰে কেইবাৰ বিক্ৰী কৰিব এবাৰ সেইকাৰণে এছটি পাবৰ কাৰণে যি পদক্ষেপ ল'ব লাগে আমি অধম আদিবাসী ছাত্ৰ সন্থাৰ লগতে গোটেই আদিবাসী এই ষ্টেপ বা এই পথ ল'ব কাৰণে আমি হাজিৰ হৈ আছো এইটোৰ কাৰণে গোটেই অসমত আমাৰ আৱেৰনেছ প্ৰগ্ৰাম জাগৰণ সভাবিলাক চলি আছে অপেন চ্যালেঞ্জ হ'ব অপেন বিজেপি চৰকাৰক আমি বাই কৰাৰ কাৰণে আমি বাধ্য হৈ যাম যোন চৰকাৰে অসমত অহাৰ আগত কৈছিল बीजेपी सरकार असम में आने से असम में रहने वाले उरा मुड़ा संताल खड़िया को एसटी करा देंगे बोले मोदी खुद नीचे কৈছে যেটো কোকৰাঝাৰত মই নিজে লগ কৰিছো নিজে কৈছিল এই কথা যদি মোদি সারে যদি পাহৰি যায় আমাৰ সন্মান্য মানে প্ৰধানমন্ত্ৰী যদি পাহৰি যায় তেতিয়াহলে আমিও বাধ্য যে বিজেপি কোন উই ডোন্ট নো তেতিয়া কিন্তু আমাৰ ঘৰত আমাৰ আদিবাসী বিলাক যেমান বিজেপি আছে তেখেতসকলক কম যে এসটি যদি নিদিয়ে তেতিয়াহলে বিজেপিৰ পৰা আপোনালোকে বিজেপি ভোট দিয়াৰ কাৰণে আপোনালোকে মূলত নকব অন্যথা উপায় নাই আমি এই মঞ্চমে আহি সব সঙ্গে বসল